গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰত দুৰ্বৃত্তই তাণ্ডৱ চলাই কেইবাটাও দেৱ দেৱীৰ মূৰ্তি ভাঙি পেলোৱাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হিন্দুৰ ওপৰত আঘাত নচলিব 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 হিন্দু দেৱ দেৱীৰ ওপৰত আঘাত নচলিব নচলিব নচলিব। গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰত থকা শিৱ মন্দিৰ, মা মনসা মন্দিৰ আৰু দুৰ্গা মন্দিৰৰ দেৱ দেৱী মূৰ্তিসমূহ দুৰ্বৃত্তই ভাঙি পেলায়। মন্দিৰত মূৰ্তি ভঙাৰ শব্দ শুনি মন্দিৰৰ সম্পাদক বনমালী দাসে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাত দুৰ্বৃত্ত এজনে তেওঁৰ হাতত কামুৰি পলায়ন কৰে। অৱশ্যে দুৰ্বৃত্তই পেলাই থৈ যোৱা কাপোৰ আৰু মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনা খবৰ চাৰিওফালে বিয়পি পৰাত শ শ লোকৰ সমাগম হয়। আৰক্ষী বাহিনীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আনহাতে দুৰ্বৃত্তই দানপাত্ৰ বাকচো ভাঙি চুৰমাৰ কৰে। ইয়াৰ পাছতেই ঘটনাস্থলীত আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকক আদি কৰি আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰু ইফালে আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি এই ঘটনাৰ মূল অভিযুক্ত আছিল চাহাবুদ্দিন আলী আৰু ইতিমধ্যে চাহাবুদ্দিন আলীক গোৱালপাৰা আৰক্ষীয়ে কৰায়ত্ব কৰি সোধা পোছা অব্যাহত ৰাখিছে। যিটো দুৰ্গা মন্দিৰ প্ৰাংগণত মন্দিৰত যিটো ঘটনা ঘটিল, এইটো খুব দুঃখজনক কথা যে হিন্দু মন্দিৰ, মঠ আৰু আমাৰ সত্ৰৰ ওপৰত যিসকল ষড়যন্ত্ৰমূলকভাৱে এই ধৰণৰ কাৰ্যকলাপ কৰে সেইখিনিক আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আৰু আগন্তুক দিনত 24 ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে এই আসামীক ধৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু তাৰ লগত এই ষড়যন্ত্ৰত কোন আছে আৰু কিভাৱে এই মন্দিৰ ঐতিহাসিক খবৰাবাৰ যিটো মন্দিৰ দুৰ্গা মন্দিৰ, এইটো মন্দিৰত কি ষড়যন্ত্ৰৰ কাৰণে এই মন্দিৰৰ ভিতৰত মূৰ্তি ভাঙি তেওঁলোকৰ কি লাভ বা প্ৰফিট আছে, এইটো আমাক এটা সন্দেহ হৈছে যে এইটো কোনো ষড়যন্ত্ৰ ইয়াৰ ভিতৰত লুকাই আছে। আৰু এইটো কঠোৰভাৱে পুলিচ প্ৰশাসন আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰ এইটো তত্ত্বাৱধানত যাতে এই ষড়যন্ত্ৰত কোনে লুকাই আছে এইটো এটা আপোনাৰ বিচাৰ সঠিক হ'ব লাগে।